Hi everyone. আজি যেহেতু সৰস্বতী পূজা আছিলে আৰু নামৰূপৰ আমি কোট গলো কোট খালো সকলোখিনি আপোনালোকক দেখুৱাম প্ৰথমতে আমি গলো বখন্দৰা জাতীয় বিদ্যালয় ইয়াতে নিমন্ত্ৰণ আছিলে এটো কাৰণে প্ৰথমতে তাতে গলো আৰু খোৱাবটো আমি তাতে কৰিলো খুব ভাল লাগিলে মই প্ৰথমবাৰ বখন্দৰা জাতীয় বিদ্যালয় গৈছো আৰু স্কুলখনলৈ গৈ খুবেই ভাল লাগিল আৰু খানা হসাকৈ বহুত টেষ্টি আছিলে বহুতে ভাল লাগিলে তাৰ পাছত আমি গলো মডেল স্কুলতো খুব ধুনীয়াকৈ ডেকোৰেশন কৰিছে আৰু মডেল স্কুলতো বহুতে ভিৰ আছিল ইমান ভিৰ বাপৰে বাপ তাৰ পাছত আমি গলো কেভি আৰু একদম স্কুটি লৈলে পুৰা গুটে নামৰূপখন ঘুৰিছো বুলি কলো বেয়া নহয় আৰু কেভি যাওঁতে মোৰ এনেকুৱা লাগিছে যেতিয়া আমি অইল হায়াৰ সেকেন্ডাৰীত পঢ়িছিলো সৰস্বতী পূজা দিনা খিচিৰি দিয়ে তাত আমি খাবলৈ যাওঁ সেই দিনবিলাকলৈ খুব মনত পৰিছিলে লৰেলি কালৰ দিনবিলাকলৈ তাৰ পাছত মেন্ডেটৰী দুখনমান ফটো কেনেকুৱা লাগিছে জনাব আপোনালোকে ভাল লাগিলে এটা লাইক কৰি দিব কমেন্ট কৰিব নাপাহৰিব লগতে এটা ৰিকুৱেষ্ট আপোনালোকে মোৰ প্ৰফাইলটো ফলো কৰিব নাপাহৰিব আৰু গোটেইবিলাকতে আমি গলো দেখুৱাই আছো আপোনালোকক ক'ত গলো তাৰ পাছত এতিয়া আমি গলো নামৰূপ কলেজ আৰু নামৰূপ কলেজো আমি বাদ নাই দিয়া মানে দূৰ বুলি আমি এৰি নাই দিয়া তাতো আমি গৈছো আৰু তাতো গৈ আমাৰ খুব ভাল লাগিলে কলেজৰ পৰিৱেশটো আৰু এয়া আছে আমাৰ ফাইনেন্স টিম লেডিজ গ্ৰুপ তাৰ পিছত এইখন হৈছে হায়াৰ সেকেন্ডাৰী স্কুল একদম লাষ্টত তাত গলো তাতে খিচিৰি অলপ খালো তো এনেকৈ দিনটো পাৰ হ'ল আজিলৈ